হয় চাওক, নিশ্চয়কৈ কেৱল ৰাজ্যত নহয় সমগ্ৰ দেশতেই আজিৰে পৰা পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ দাম, যাৰ ফলত হলঠেকত পৰিছে সৰ্বসাধাৰণ ৰাইজ। আজিৰ পৰা পুনৰ বৃদ্ধি পালে 784বিধ ঔষধৰ দাম, যাৰ ফলত এতিয়া সৰ্বসাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে। মই আজি উপস্থিত আছোঁ লিডুত, মাৰ্ঘেৰিটা সমজিলাৰ লিডুৰ একাংশ ৰাইজৰ মই মতামত জানিব বিচাৰিম। মই সৰ্বপ্ৰথমে একাংশ ক্ৰেতা আহিছে। হয়, আজিৰ পৰা ৰাজ্যত সমগ্ৰ ৰাজ্যত পুনৰ ঔষধৰ দাম বৃদ্ধি হ'ব, কি ক'ব বিচাৰিব? ধন্যবাদ। মই এইটোকে বিচাৰিছোঁ যে সাধাৰণ মানুহবিলাক, নিম্ন শ্ৰেণীৰ মানুহবৰ্গবিলাক তেখেতে যি উপাৰ্জন কৰে, সেই গোটেইটো উপাৰ্জন যদি মেডিচিনতে দি দিয়ে, তেনেহ'লে তেওঁলোকে জীৱন ধাৰণ কৰিব কেনেকুৱা? কেনেকুৱা জীৱন ধাৰণ কৰিব, সেইটো সম্পৰ্কে চৰকাৰে চিন্তা কৰেনে নাই? 200 টকা হাজিৰাত, 150 টকা এই চাহ ফেক্টৰীবিলাকত 200 টকা, 250 টকা হাজিৰাত কাম কৰা মানুহজন এই সংসাৰ দেখিব নে মেডিচিন খাব? তো সেইফালেও চৰকাৰে চাব লাগে, চিন্তাধাৰা কৰিব লাগে। খালি বৃদ্ধি কৰিলেও নহ'ব, একটা সামঞ্জস্য থাকিব লাগে যে মানুহ জীয়াই থকাৰ কাৰণে। কাৰণ ৰাজ্যে যদি জীয়াই নাথাকিব পাৰে, নিম্ন শ্ৰেণীৰ মানুহে যদি ঔষধৰ কাৰণে যদি জীয়াই থাকিব নোৱাৰে, তেনেহ'লে চৰকাৰনো কি এইটো ফলপ্ৰসূ হ'ব? হয়, মই পুনৰবাৰ এটা কথা উল্লেখ কৰিছোঁ যে কেৱল ৰাজ্যতেই নহয় সমগ্ৰ দেশত আজিৰে পৰা বৃদ্ধি পালে 784বিধ ঔষধৰ দাম, যাৰ ফলত এতিয়া হলঠেকত পৰিছে, চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। আৰু এটা কথা মই পুনতে উল্লেখ কৰিছোঁ যে কেৱল ঔষধৰ দাম এতিয়াই বুলিয়ে নহয়, পৰৱৰ্তী সময়ে সময়ে কিন্তু ঔষধৰ এনেধৰণে দাম বৃদ্ধি কৰি আহিছে চৰকাৰে। মোৰ লগত আন এগৰাকী ক্ৰেতা হয়, এতিয়া মই ডায়েবেটিছ হাই প্ৰেছাৰ ৰোগীৰ এজন ব্যক্তি। মোৰ ইনকামৰ চ'ৰ্চটো একেবাৰে কম, গতিকে এই হেৰিয়াত আমি চলিবলৈ অকণ অসুবিধা হয়। আৰু ময়ে নহয়, আমাৰ নিচিনা বহুত ব্যক্তি আছে যিসকলৰ এটা উপাৰ্জনৰ ৰাস্তা একেবাৰে কম। গতিকে মই ভাবোঁ যে চৰকাৰে এইখিনি অকণমান ভালকৈ নজৰ কৰি ইয়াৰ চালি জাৰি চাই ইয়াৰ যিখিনি দাম, এই দামখিনি হ্ৰাস পাব লাগে। আৰু তেতিয়াহে আমিবিলাকে তাৰমানে অকণমান সকাহ পাম বা আমি জীয়াই থকাৰ ৰাস্তা পাম। হয়, চাওক, ইতিমধ্যে মই পুনৰ পৰা উল্লেখ কৰিছোঁ যে জীৱনদায়িনী ঔষধৰ যি দাম বৃদ্ধি কৰাৰ ফলত কিন্তু সৰ্বসাধাৰণ ৰাইজ যথেষ্ট চিন্তিত হৈ পৰিছে। তেওঁলোক যথেষ্ট কষ্টৰ জীৱন অতিবাহিত কৰিছে। এনে এচাম ব্যক্তি আছে যি এচাম ব্যক্তিৰ আজিৰ দিনত কিন্তু তেওঁলোকে দৰৱ ক্ৰয় কৰিবৰ বাবে তেওঁলোকৰ হাতত কিন্তু ধন নাই, পৰ্যাপ্ত ধনৰ অভাৱ। কিন্তু তাৰ পাছত কিন্তু এনেধৰণে চৰকাৰে লোৱা সিদ্ধান্তক কিন্তু সহজভাৱে ল'ব পৰা নাই সাধাৰণ শ্ৰেণীৰ ৰাইজে। হয়, আপুনি কি ক'ব এতিয়া আজিৰ পৰা জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি হৈছে? হয়, যদি দাম এনেকৈ বৃদ্ধি হৈছে তো এনেকৈ বহুতো কাষ্টমাৰ আহে যে পইচাৰ কাৰণে দৰৱ ল'ব নোৱাৰে, দুখীয়া কাষ্টমাৰ আহে। তো এইকাৰণে চৰকাৰে অলপ চাব লাগে। হয়, জীৱনদায়িনী ঔষধৰ এনেধৰণে দাম বৃদ্ধি হোৱাত কিন্তু এতিয়া অকল সমগ্ৰ ৰাজ্যত এতিয়া এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। মাৰ্ঘেৰিটাৰ পৰা মজ্জুৰ চৌধুৰী, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।